নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই মিণ্টু শইকীয়া। কালি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ১ নং টাৰ্বাইনৰ পৰীক্ষণ সম্পন্ন হয়। গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত NHPCৰ ফৰিদাবাদস্থিত মুখ্য কাৰ্যালয়ৰ CMD ভূপেন্দ্ৰ গুপ্তাৰ উপস্থিতিত ২০০০ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্যৰে নিৰ্মাণ কৰি উলিওৱা বান্ধ প্ৰকল্পৰ প্ৰথমটো টাৰ্বাইন সফল পৰীক্ষণ কালি সম্পন্ন হয়। উল্লেখ্য যে গেৰুকামুখত ইতিমধ্যে ৩টা টাৰ্বাইন সম্পূৰ্ণ হৈ উঠিছে আৰু চতুৰ্থটো টাৰ্বাইন অহা ডিচেম্বৰ মাহত সম্পূৰ্ণ হ'ব বুলি NHPCৰ সূত্ৰত প্ৰকাশ। প্ৰতিটো টাৰ্বাইনত ২০০ মেগাৱাটকৈ বিদ্যুৎ উৎপাদন হ'ব আৰু প্ৰথম পৰ্যায়ত NHPCয়ে ১০০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰি লৈছে। কালি দুপৰীয়া প্ৰায় ১:৩০ বজাত প্ৰকল্পস্থলীত প্ৰথমটো টাৰ্বাইন ঘূৰোৱা হয়। ইপিনে কালি লখিমপুৰ জিলাৰ ভালেকেইটা দল সংগঠন সৰব হৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অসম হাইস্কুল শিক্ষক সংস্থাৰ লখিমপুৰ জিলা সমিতিৰ নপুৰণি সমিতিৰ যুটীয়া বৈঠক কালি মিলনজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। সংস্থাৰ জিলা সভাপতি থানুকৃষ্ণ ফুকনে সভাপতিত্ব কৰা সভাখনি আঁত ধৰে সম্পাদক জগত বৰাই। উপদেষ্টা পৰমানন্দ দাসে নতুন কাৰ্যনিৰ্বাহক সমিতিখনৰ বিষয়ববীয়াসকলক শপত বাক্য পাঠ কৰোৱাই সংস্থাৰ দায়িত্ব, কৰ্তব্য আৰু গোপনীয়তাৰ কথা সোঁৱৰাই সেইসমূহ মানি চলিবলৈ আহ্বান জনায়। সভাত লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক প্ৰদীপ বৰা, ৰাজ্যিক কৃতি শিক্ষক ডম্বৰুধৰ নেৱাৰ, সংস্থাৰ প্ৰাক্তন পৰীক্ষা পৰিষদৰ সম্পাদক সৰ্বেশ্বৰ দত্ত আদি ব্যক্তিসকল উপস্থিত থাকে। কাইলৈ ৰেডিঅ' লখিমপুৰৰ উদ্যোগত জিলাখনৰ দুৰ্গা মন্দিৰৰ পুখুৰীত তৃতীয় দিনৰ বাবে শিল্পী জুবিন গাৰ্গৰ স্মৃতিত মাছ মেলা আৰু চৰাই এৰা পৰ্ব অনুষ্ঠিত হ'ব। যোৱা ৰবিবাৰে সোৱণশিৰিৰ বাধাকৰাৰ সমীপৰ হাতীয়েমৰা ঘাটত সম্পন্ন হৈছিল এই মাছ মেলা কাৰ্যসূচী। হাতীলুং বোৱালগুৰি সমন্বয় যুৱ সংঘ ও কৃষ্টি বিকাশ কেন্দ্ৰৰ উপৰি জিলাখনৰ ভালেকেইটি অনুষ্ঠানৰ সৈতে জড়িত ব্যক্তিৰ লগতে ভালেসংখ্যক জুবিনপ্ৰেমী ব্যক্তিয়ে এই মহান কাৰ্যসূচীটি ৰূপায়ণত গত সময়ছোৱাত অংশগ্ৰহণ কৰি আহিছে। উল্লেখ্য যে জুবিন গাৰ্গৰ স্মৃতিত যোৱা ১২ অক্টোবৰত আৰম্ভ কৰা এই মাছ মেলা আৰু চৰাই এৰা কাৰ্যসূচী প্ৰতি ৰবিবাৰে জিলাখনৰ বিভিন্ন নদ-নদী, বিল, পুখুৰী আদিত দীৰ্ঘকালৰ বাবে পালন কৰি থকা হ'ব। লখিমপুৰত অহা ৭ ডিচেম্বৰত জনহিতৈষী পুথিভঁৰালৰ উদ্যোগত এখন ব্যতিক্ৰমী গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত উৎসৰ্গিত হ'ব লগা এই গ্ৰন্থমেলাত বিনামূলীয়াকৈ গ্ৰন্থ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আগবঢ়োৱা হ'ব। কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে শীৰ্ষক জুবিন গাৰ্গৰ বাণীক সৰুগত কৰি এই গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। জনহিতৈষী পুথিভঁৰালৰ উদ্যোক্তা জীৱন্ত শইকীয়াই জানিবলৈ দিয়া মতে অহা ৭ ডিচেম্বৰত লখিমপুৰত অনুষ্ঠিত হ'ব লগা এই গ্ৰন্থমেলাখনত প্ৰসিদ্ধ সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঁইৰ জন্মদিনৰ লগত সংগতি ৰাখি গ্ৰন্থ আৰু অধ্যয়ন দিৱস হিচাপে উদযাপন কৰিবলৈ লোৱা হৈছে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন বিনামূলীয়া গ্ৰন্থমেলাও অনুষ্ঠিত হ'ব। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ২ নং পাৰ্বতীপুৰৰ বান্দৰদেৱাত শেহতীয়াকৈ জিঅ' আৰু এয়াৰটেলৰ অতি নিম্নমানৰ সেৱাই সৰ্বসাধাৰণ লোকক জীয়াতু ভুগোৱাৰ বাতৰি বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ পাইছে। জৰুৰীকালীন অৱস্থাত সহায় হোৱাকৈ নিৰ্দিষ্ট অঞ্চলটোত নেটৱৰ্ক ব্যৱস্থা উন্নত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দুয়ো নেটৱৰ্ক কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনক আহ্বান জনাইছে। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।